হাছিলা বিলৰ উচ্ছেদিতই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি খাবতি ধৰিলে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে উচ্ছেদ চলোৱাৰ বাবে তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাক। গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ চলোৱাৰ পিছত হাছিলা বিলৰ উচ্ছেদিতই কেনেদৰে মুখ্যমন্ত্ৰীক আদৰণি জনাইছে, সম্ভাষণ জনাইছে, উচ্ছেদ চলোৱাৰ বাবে উচ্ছেদিতই কেনেদৰে ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীক, এনেদৰে মুখ্যমন্ত্ৰী খাবতি ধৰিলে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সন্দৰ্ভত মন্তব্য কৰিছে যে উচ্ছেদ চলোৱাৰ বাবে তেওঁলোকে ধন্যবাদ দিছে। তেওঁলোকেও বুজি পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় উচ্ছেদ চলাইছে। সেই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই অৱশেষত মন্তব্য কৰিলে। হাছিলা বিলৰ উচ্ছেদ প্ৰসংগত ৰাইজৰ বাবে কাম কৰি থকা মুখ্যমন্ত্ৰীগৰাকীক এনেদৰে ৰাইজৰ বাবে কাম কৰি আছো বাবে ৰাইজে এনেদৰে সম্ভাষণ জনালে। তেওঁলোকে জানে যে আমি ৰাইজৰ মংগলৰ বাবে সকলোখিনি কৰিছোঁ। ইয়াতকৈ ৰাইজৰ আশীৰ্বাদ কি লাগে। হাছিলা বিলৰ উচ্ছেদিতই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খাবতি ধৰিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে যে হাছিলা বিলৰ উচ্ছেদিতই উচ্ছেদ চলোৱাৰ বাবে মুখ্যমন্ত্ৰীক সম্ভাষণ জনাইছে, ধন্যবাদ জনাইছে, ৰাইজৰ মংগলৰ বাবে সেই কাম কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে ধন্যবাদ জনাইছে। হাছিলা বিলৰ উচ্ছেদিতই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে খাবতি ধৰি ধন্যবাদ তথা কৃতজ্ঞতা প্ৰকাশ কৰিছে বুলি এক প্ৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য ৰখাৰ পিছত এতিয়া কোনে কি প্ৰতিক্ৰিয়া দিয়ে সেয়াও হ'ব গুৰুত্বপূৰ্ণ। হিমন্ত বিশ্ব শৰ্মাক এনেদৰে খাবতি ধৰিছে হাছিলা বিলৰ উচ্ছেদিতই। গোৱালপাৰাত হাছিলা বিলত কেনেদৰে উচ্ছেদ চলাইছিল আৰু সেই উচ্ছেদৰ পিছত মুখ্যমন্ত্ৰীগৰাকী হাছিলা বিলত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ মংগলৰ বাবে উচ্ছেদ চলোৱা কাৰ্য কৰিছে বুলি ভাবি ৰাইজে এনেদৰে সম্ভাষণ জনাইছে। এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাইজৰ মংগলৰ বাবে আমি কাম কৰিছোঁ বুলি ৰাইজে গম পাইছে আৰু সেইবাবে এনেদৰে সম্ভাষণ জনাইছে আৰু এনেদৰে ধন্যবাদ জ্ঞাপন কৰিছে সকলোৱে। মুখ্যমন্ত্ৰীগৰাকীক কেনেদৰে আদৰি লৈছিল হাছিলা বিলৰ লোকসকলে, হাছিলা বিলৰ উচ্ছেদিতই কেনেদৰে আদৰি লৈছিল সেয়াও আমি আপোনালোকক দেখুৱাইছোঁ। তাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে সেয়াও আমি শুনাব বিচাৰিছোঁ। হয়নে নহয়? আৰু মই 25 বছৰ ৰাজনীতি কৰিলোঁ, আজিলৈকেতো কোনো মানুহে মোক ক'তো গালি দিয়া নাই। এইমাত্ৰই মই গোৱালপাৰাত গৈছিলোঁ হাছিলা বিলত, যাক এভিকশ্যন কৰিছোঁ সিও মোৰ লগত আহি চেল্ফি উঠি গৈছে। হ'ব, কাৰণ সকলোৱে জানে যে মোৰ মনটো চিধা আছে, কোনো তাত বেয়া চিন্তা নাই, ৰাইজৰ ভাল কথাই আমি কৰোঁ। সেইকাৰণে এভিকশ্যন হোৱা মানুহে এইমাত্ৰই মোক গামোচা পিন্ধাই দিছে যে ছাৰ আপুনি খেদিলেও আপত্তি নাই। তাতকৈ আৰু কিমান লাগিব ৰাইজৰ আশীৰ্বাদ, হয়নে নহয়? আৰু মই 25 বছৰ ৰাজনীতি কৰিলোঁ, আজিলৈকেতো কোনো মানুহে মোক ক'তো গালি দিয়া নাই। এইমাত্ৰই মই গোৱালপাৰাত গৈছিলোঁ হাছিলা বিলত, যাক এভিকশ্যন কৰিছোঁ সিও মোৰ লগত আহি চেল্ফি উঠি গৈছে। হ'ব, কাৰণ সকলোৱে জানে যে মোৰ মনটো চিধা আছে, কোনো তাত বেয়া চিন্তা নাই, ৰাইজৰ ভাল কথাই আমি কৰোঁ। সেইকাৰণে এভিকশ্যন হোৱা মানুহে এইমাত্ৰই মোক গামোচা পিন্ধাই দিছে যে ছাৰ আপুনি খেদিলেও আপত্তি নাই। তাতকৈ আৰু কিমান লাগিব ৰাইজৰ আশীৰ্বাদ।